নমস্কাৰ টাইমটোলৈ স্বাগতম জনাইছো মহিমাক এই মুহূৰ্তত লৈ আহিছো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰক লৈ বৃহৎ মন্তব্য কৰিছে আৰু এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে নিজৰ সুবিধা অনুসৰি বদলি কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো আপোনাৰ যি ঠাইত সুবিধা সেই ঠাই অনুসৰি হ'ব পাৰিব বদলি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য নিজৰ সুবিধা হোৱাকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে ল'ব পাৰিব বদলি শীঘ্ৰে গ্ৰহণ কৰা হ'ব এই ব্যৱস্থা গতিকে সকলোৰে সুবিধাৰ্থে সকলোৱে নিজৰ অনুসৰি বদলি কৰিব পাৰিব নিজৰ সুবিধা অনুসৰি সেই ঠাইলৈ ট্ৰান্সফাৰ ল'ব পাৰিব মিউচুৱেল ট্ৰান্সফাৰৰ আবেদনৰ বাবে মুকলি কৰা হ'ব পৰ্টেল আৰু সেই পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব নিৰ্দিষ্ট পৰ্টেলটোত গৈ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে কৰ্মচাৰীসকলে কৰিব লাগিব আবেদন অনলাইন প্ৰক্ৰিয়া গতিকে অনলাইন প্ৰক্ৰিয়াত আপুনি গৈ আবেদন কৰিব লাগিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে এটা পৰ্টেল মুকলি কৰা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে গতিকে আপোনাৰ যদি ট্ৰান্সফাৰ ল'বলৈ মন যায় বা আপোনাৰ ট্ৰান্সফাৰ ল'বলৈ আপোনাৰ প্ৰয়োজন হৈছে যি ঠাইত আপোনাৰ ট্ৰান্সফাৰ ল'ব লাগে সেই ঠাইৰ নাম আপুনি দিব লাগিব যেহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ট্ৰান্সফাৰৰ বাবে মুকলি কৰা হ'ব এটা পৰ্টেল সেই পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব যে আপুনি কোন ঠাইলৈ ট্ৰান্সফাৰ ল'ব বিচাৰিছে বা ক'ত আপুনি ল'ব বিচাৰিছে ট্ৰান্সফাৰ কোন ঠাইত আপুনি বদলি হ'ব বিচাৰিছে সেয়া আপুনি সেই পৰ্টেলটোত গৈ অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ নাম লিখিব লাগিব আপোনাৰ ঠিকনা লিখিব লাগিব লগতে আপুনি লিখিব লাগিব আপুনি ক'লৈ ট্ৰান্সফাৰ হ'ব বিচাৰিছে বা কোন ঠাইলৈ আপুনি ট্ৰান্সফাৰ ল'ব বিচাৰিছে সেয়া আপুনি জনাব লাগিব সেই পৰ্টেলটোত আৰু তাৰ পিছতে আপোনাৰ ট্ৰান্সফাৰ হৈ যাব বা বদলি হৈ যাব অতি শীঘ্ৰে এই ব্যৱস্থা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যিহেতু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বহু দূৰ দূৰণি তেওঁলোকে থাকিব লগা হয় আৰু মিউচুৱেল ট্ৰান্সফাৰ কিছুদিন বন্ধ হৈ থকাৰ বাবে যথেষ্ট সমস্যাত পৰিছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল গতিকে সেই সমস্যা শীঘ্ৰে সমাধান হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে শীঘ্ৰে পৰ্টেলত আবেদন কৰিব পাৰিব আৰু পৰ্টেলত আবেদন কৰাৰ লগে লগে আপোনাৰ মিউচুৱেল ট্ৰান্সফাৰ হৈ পৰিব যোন ঠাইলৈ আপুনি বদলি হ'ব বিচাৰিছে সেই ঠাইলৈকে আপুনি যাব পাৰিব কেৱল এয়া হ'ব অনলাইন প্ৰক্ৰিয়া অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু তাত আপোনাৰ নাম লিখিব লাগিব তাত আপোনাৰ সম্পূৰ্ণ তথ্য লিখিব লাগিব ইয়াৰ লগতে আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি ক'লৈ বদলি হ'ব বিচাৰিছে বা আগতে আপুনি ক'ত আছিল সেই ঠাইৰ নামো আপুনি উল্লেখ কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙিছে এই খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে কেনেদৰে ট্ৰান্সফাৰ ল'ব পাৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে গতিকে ট্ৰান্সফাৰ লোৱাৰ আগতে আপুনিও জানি লওক কেনেদৰে আপুনি আবেদন কৰিব লাগিব ক'ত আবেদন কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য শুনি লওক অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰোঁ নেকি শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব ধৰি ললোঁ শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে দৰং তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে পাৰস্পৰিক বদলি আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয় কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে কেনেকৈ কৰিব পাৰোঁ মই তাক ভাবি আছোঁ তাৰ বাবে এটা পৰ্টেল লাগিব আবেদনৰ প্ৰক্ৰিয়া লাগিব সময়সীমা লাগিব ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে
চেষ্টা কৰি আছো, চিন্তা কৰি আছো, নিশ্চয় সফল হ'ব পাৰিম। অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে। অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে, কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে, যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে। আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে। এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰোঁ নেকি? শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ, সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ, অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। ধৰি ললো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে, দৰং, তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে। এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে, পাৰস্পৰিক বদলিৰ, আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয়। কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে। কেনেকে কৰিব পাৰোঁ মই তাক ভাবি আছো। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছো, চিন্তা কৰি আছো, নিশ্চয় সফল হ'ব পাৰিম। অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে। অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে, কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে, যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে। আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে। এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰোঁ নেকি? শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ, সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ, অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। ধৰি ললো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে, দৰং, তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে। এটা দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে, পাৰস্পৰিক বদলিৰ, আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয়। কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে। কেনেকে কৰিব পাৰোঁ মই তাক ভাবি আছো। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছো, চিন্তা কৰি আছো, নিশ্চয় সফল হ'ব পাৰিম।